নমস্কাৰ 8 PM দৰ্শকসকলৰ কাৰণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। এক গুৰুত্বপূৰ্ণ আনন্দদায়ক খবৰৰ সৈতে ষ্টেডিয়ামৰ পিছফালে মই ৰজনীগন্ধা আপোনালোকৰ কাৰণে যিটো খবৰ লৈ আহিছোঁ এই খবৰটো ইমানেই গুৰুত্বপূৰ্ণ ইমানেই আনন্দদায়ক বুলি মই সেইকাৰণে কৈছোঁ। বৰ্তমানৰ যুগত বৰ্তমানৰ পৰিস্থিতিত বিশ্বব্ৰহ্মাণ্ডত যিটো পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু এই মূল্য বৃদ্ধি হোৱাৰ বিনিময়ত যিটো বিভিন্ন ধৰণৰ যাতায়াত ব্যৱস্থা বা বিভিন্ন বস্তুৰ মূল্য যিমান বৃদ্ধি হ'বলৈ ধৰিছে সেইখনতে আপোনাৰ কাৰণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ আনন্দৰ এক খবৰ লৈ আহিছোঁ বুলি ক'ব লাগিব। কাৰণ পেট্ৰল আৰু ডিজেল অৰ্থাৎ গাড়ীত তেল ভৰাবলৈ চৰকাৰে প্ৰদান কৰিব মাহত 9,000কৈ টকা ভাত্তা প্ৰদান কৰিব বা বনাজ বুলি ক'ব পাৰি। প্ৰতি মাহত 9,000কৈ টকা বনাজ বা ভাত্তা হিচাপে চৰকাৰে প্ৰদান কৰিব। এই মুহূৰ্তত আপোনালোকৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে এক গুৰুত্বপূৰ্ণ আনন্দৰ খবৰ যে গাড়ীত বা বাইকত পেট্ৰল ডিজেল ভৰাবলৈ প্ৰতি মাহে চৰকাৰে প্ৰদান কৰিব 9,000কৈ টকা ভাত্তা হিচাপে প্ৰদান কৰিব 9,000কৈ টকা। কেনেকুৱা কোন ব্যক্তি সন্নিৱিষ্ট হ'ব এই লিষ্টত, কেনেকুৱা ধৰণৰ ব্যক্তি সন্নিৱিষ্ট হ'ব এই 9,000 টকাৰ লিষ্টত মই উল্লেখ কৰি আছোঁ। দুখীয়া শ্ৰেণীৰ মানুহ, যিসকল দুখীয়া শ্ৰেণীৰ মানুহ আছে তেখেতসকলৰ কাৰণে এই প্ৰতিমাহে 9,000কৈ টকা চৰকাৰে আবণ্টন কৰিব। কম আয়ৰ এটা নিৰিখ ধৰি দিয়া হৈছে মই জনাই আছোঁ। তাৰপিছতে নিবনুৱা মানে বেকাৰ নিবনুৱা ব্যক্তিসকলৰ কাৰণে গাড়ীত তেল ভৰাবলৈ বা পেট্ৰল ভৰাবলৈ চৰকাৰে প্ৰদান কৰিব প্ৰতি মাহে 9,000কৈ টকা। কম আয় মানে প্ৰতি মাহে 1,74,000 টকাতকৈ কম যিসকল ব্যক্তিৰ আয় হয় বা যিসকল ব্যক্তিৰ দৰমহা হয় সেইসকল ব্যক্তিক প্ৰতি মাহে 9,000কৈ টকা প্ৰতি মাহে 9,000কৈ টকা তেল ভৰাবলৈ ভাত্তা হিচাপে চৰকাৰে প্ৰদান কৰিব। আৰু এই ভাত্তা পাবলৈ আপুনি কি কৰিব লাগিব? ফূৰ্তি লাগিছে ন? মোৰ লাগিছিল যেতিয়া এই নিউজটো মই শুনিছিলোঁ, মই নিজে যেতিয়া এই নিউজটো তিনি লাইনমান শুনিছিলোঁ তেতিয়া মই মতলীয়া হৈ গৈছিলোঁ। যেতিয়া মই পেট্ৰল পাম্পত তেল ভৰাব যাওঁ, যেতিয়া মই নিজে পেট্ৰল পাম্পত তেল ভৰাব যাই যেতিয়া মই 50 টকাৰ তেল বিচাৰোঁ তেতিয়া পেট্ৰল পাম্পৰ হকাৰবিলাকে হাঁহি থাকে যে 50 টকাৰ তেল কিমাননো পাব। আৰু মই তেতিয়া কওঁ বেছি চিন্তা কৰিব নালাগে, অহা 3 মাহৰ ভিতৰতে চৰকাৰে প্ৰতি মাহে 9,000কৈ টকা আমাক তেল ভৰাব দিব। তেতিয়া 50 টকাকৈ নহয় ফুল টেংকি তেল ভৰাই ল'ম, তেতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই। তাৰপিছত যেতিয়া আচল ৰহস্যটো আপোনালোকে গম পাব। আৰু এটা কথা, এই বনাজটো 2022 চনলৈকে চলি থাকিব। 2022 চনলৈকে বৃদ্ধি কৰিব চৰকাৰে। আৰু এই যিটো বনাজ প্ৰতি মাহে 9,000কৈ টকা চৰকাৰে পেট্ৰল আৰু ডিজেলৰ নামত প্ৰত্যেকজন দুখীয়া ব্যক্তিক, প্ৰত্যেকজন কম আয় কৰা ব্যক্তিক, প্ৰত্যেকজন নিবনুৱা ব্যক্তিক প্ৰদান কৰিব। এই টকাখিনি পাবলৈ কিছুমান চৰ্ত থাকিব লাগিব। কিছুমান চৰ্ত আছে, সেই চৰ্তবোৰ কি মই আপোনালোকক আলোচনা কৰি আছোঁ। সেই চৰ্তত যদি আপুনি পৰে তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি প্ৰতি মাহে 9,000কৈ টকা আপোনাৰ বাইকত পেট্ৰল ভৰাবলৈ চৰকাৰৰ পৰা অনুদান পাব। এইটোৰ কাৰণে প্ৰথমতে আপুনি কৰিব লাগিব কি? প্ৰথমতে আপুনি ফ্ৰান্সৰ চৰকাৰৰ বাসিন্দা হ'ব লাগিব। যদি আপুনি ফ্ৰান্সৰ বাসিন্দা নহয় তেতিয়াহ'লে আপুনি নাপায়। সেইকাৰণে আপুনি এই 9,000 টকা প্ৰতি মাহে বাইকত পেট্ৰল ভৰাবলৈ যদি পাব বিচাৰে তেতিয়াহ'লে আপুনি ফ্ৰান্সত গৈ অন্তৰ্ভুক্ত হ'ব লাগিব। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জিন কাষ্ট্ৰেক্সে এই ঘোষণা কৰিছে। আমাৰ কি হ'ব? এইবোৰ নিউজ পঢ়ি আমাৰ কি লাভ হ'ব? এতিয়া আপুনি চিন্তা কৰক। মই এনেই টেটু ফালা নাই। মই এতিয়া কম সাধু কথা। মই মোবাইলটো ওলাওঁতে এটা এনেকুৱা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে, বুজিছে? গুৰুত্বপূৰ্ণ খবৰ কি মই চালোঁ ভালকৈ যে 9,000কৈ টকা প্ৰতি মাহে চৰকাৰে দিব। মোৰ টেনশ্যন নাই। মোৰ চিটি 100 বাইক 9,000 টকা দি মই 1 বছৰ তেল ভৰাই চলিব পাৰিম। তেলৰ দাম যিমান নহওক কিয় চলিব পাৰিম। যেতিয়া মই ভাবিলোঁ কেতিয়াৰ পৰা দিব এইটো, চাওঁ নিউজটো ভালকৈ। চাই যেতিয়া চাওঁ তেতিয়া অসমৰ নহয়, ভাৰতৰ নহয়, একেবাৰে মানে কি ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জিন কাষ্ট্ৰেক্সে বোলে এইটো হেৰি কৰিছে।
আপোনাৰ কি লাভ হ'ব? মোক গালি নাপাৰিব দেই, মোক গালি নাপাৰিব, মই কৈছোঁ এইটো ফেক নিউজ হয়, এইটো ফেক নিউজ, এইটো মোৰ কমেডি নিউজ। আৰু এটা কথা মই জনাব বিচাৰিছোঁ সংবাদ মাধ্যমক, মই যিবোৰ ফেক নিউজ হওক বা কমেডি নিউজ বনাওঁ, এই নিউজবোৰ কোনো সংবাদ মাধ্যমক অৱহেলিত কৰাটো উদ্দেশ্য নহয় মোৰ। এইটো মোৰ জাষ্ট এটা ফান হিচাপে বনাওঁ, মানে এইটো এটা জক হিচাপে বনাওঁ। আৰু কিছুমান সংবাদ মাধ্যম আছে, যিবোৰ সংবাদ মাধ্যম বুলি ক'ব নোৱাৰি, কেনেকৈ খবৰ সংগ্ৰহ কৰিব লাগে, কেনেকৈ প্ৰচাৰ কৰিব লাগে, কেনেকৈ মানুহৰ লগত এইটো সুধিব লাগে, মাইক্ৰফোনটো প্ৰশ্ন এটা সুধিব লাগে, এইবোৰ একো জ্ঞান নথকা কিছুমান সংবাদ মাধ্যমৰ কাৰণে মই এইবোৰ নিউজ ফেক নিউজ বনাবলৈ বাধ্য হৈছোঁ। মানে বেয়া নাপাব, শতকৰা কিছুমান মানে বহুত আছে। আকৌ অসমত এনেকুৱা কিছুমান পৰ্টেল নিউজ চেনেল আছে, সেইসকল নিউজৰ ওপৰত লক্ষ্য কৰি মই এনেকুৱা নিউজ বনাইছোঁ। বেয়া নাপাব, অৰিজিনেল যিবোৰ নিউজ চেনেল আছে তেখেতসকলে মোক বেয়া নাপায়, কিন্তু মানে একেবাৰে তলৰ খাপৰ একেবাৰে মানে সেইসকলে মোক বেয়া পাব। জয় হিন্দ।